মানে মোৰ এই জোতাযোৰ যে পুৰা ফাটি গ'ল। এতিয়া এই জেগা চলাই আছোঁ। এতিয়া ৰানিং কৰিম, লং জাম্প মাৰিম, চিন আপ মাৰিম, ষ্টেপ বাই ষ্টেপ ফিজিকেলৰ কাৰণে, এক্সামৰ কাৰণে ঘৰত গৈ আকৌ পঢ়িব লাগিব কিতাপখন। ফিল্ডৰ পৰিৱেশটো দেখাই দিলোঁ অকণমান। ৰানিং কৰি আছে একদম সকলোৱে দেখা পাইছা, দৌৰি আছে সিহঁতে। মৰ্ণিং টাইমত মানে বেছি ভিৰ হয় ৰানিং কৰা, আৰু লগতে এতিয়া যিহেতু নতুন ভেকেঞ্চি আহিব 4,000 মান, তো তাৰ কাৰণে সকলোৱে জোৰদাৰ প্ৰেক্টিচ চলি আছে। নৱেম্বৰ শেষৰ ফালে যিহেতু দিবগৈ, তো সেইকাৰণে আৰু দেখা পাইছা গোটেই ৰানিং। তো ময়ো অকণমান ৰানিং কৰিম। এতিয়া জোতাযোৰ পিন্ধি লওঁ, আৰু আমাৰ বাবু আছে এইফালে আৰু মুনু, এনেকৈ দৌৰিব। তো এইফালে আৰু এনেকৈ এতিয়া ৰানিং, লং জাম্প, চিনাপাত নাই, নহ'লে দেখালোঁ দি চিনাপাত এই আমাৰ বেয়া হৈ গ'ল, মানে এতিয়া বনাব। তো সেই জীৱনটো বেলেগ, মানে ৰাতিপুৱা খুব সোনকালে 4-5টা বজাতে উঠি ইয়াত ৰানিং, লং জাম্প, চিনাপ প্ৰেক্টিচ কৰি ঘৰত গৈ সেই 10, 11, 12টা বজাত আকৌ মানে কিতাপ পঢ়োৱা দিনটো, লগতে আকৌ ভাটিবেলা সময়ত আহিব লাগিব ফিল্ডত। তো এটা নতুন জীৱন আৰম্ভ হ'বলৈ গৈ আছে, যিহেতু অনলাইন এপ্লাই হোৱাৰ পিছতে এটা সেইটো জীৱনটো হৈ যাব। আৰু ৰানিং যদি কৰি আছা 3200 মিটাৰ যদি দৌৰি আছা, কিমান টাইম লাগি আছে, লং জাম্প কিমান ফুট মাৰি আছে ল'ৰা ছোৱালী, লগতে যদি আছাম কামাণ্ডৰ কাৰণে কোনোবাই লং জাম্প মাৰি আছে, এক্সিলেণ্ট গমেই পাইছা, 17.5 ফুট চিন আপ আছে। আৰু 100 মিটাৰ যদি দৌৰি আছা কমেণ্ট কৰিবা, হয়তো ফৰেষ্টটো আহিব, ABUB বা কামাণ্ডো আহিব, ল'ৰা ছোৱালী। তো সেইটো কাৰণে এতিয়া ৰানিং
প্ৰেক্টিছ কৰি থাকা আমি প্ৰেক্টিছ কৰি আছোঁ নিউ ভেকেঞ্চি আহি যাব তো ভিডিঅ'টো শেষ কৰিব চবে ধন্যবাদ